নমস্কাৰ বন্ধুসকল, মই আজি লখিমপুৰ আহিছোঁ। ইয়াত মা দুৰ্গাৰ স্থান হয়। আজি মা দুৰ্গাৰ স্থানত সোমাই যাওঁ বুলি এপাক ইয়াত ৰ'লোঁ। দেখিছে মা মন্দিৰভাগ যে ইমান সুন্দৰ, ইমান যে ধুনীয়া। দেখিছে ইমান ধুনীয়া প্ৰকৃতি মোহাৰ। গা কাষতে লাগি থকা পুখুৰীভাগ দেখিছে, তেওঁৰ ছাঁটো ইয়াত পৰি আছে, কিমান সুন্দৰ লাগিছে। অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল ইয়ালৈ আহে মাৰ ওচৰত সেৱা ল'বলৈ। আপোনালোকো আহিবচোন সেৱা ল'বলৈ। এয়া হৈ গ'ল লখিমপুৰ বাইপাছৰ ফাঁকেদি আহি আছোঁ। যিহেতু আমি মেডিকেল কলেজ যাম আজি, দুটামান কাম আছে লখিমপুৰতে, আৰু ছাৰহঁতকো লগ ধৰিব লাগিব। তাকে ব'লকচোন চাই যাওঁ ভিডিঅ'ভাগ। মেডিকেল কলেজৰ কাম হৈ গ'ল, এতিয়া বৰ্তমান ছাৰহঁতক লগ কৰিবলৈ আহিছোঁ। দেখিছে ষ্টাইল মাৰ্কেট ওপৰত, আমি 3 মহলৰ ওপৰত আছোঁ, আৰু ছাৰহঁতে কথা পাতি আছে। আৰু ইয়াত দেখিছে ছাৰহঁতে কথা পাতি আছে। আৰু যিহেতু ছাৰহঁতক বিদায় দিব লাগিব, মোৰ ৰাতি হৈ গৈছে, যাবগৈ লাগে। এয়া ষ্টাৰ্ট কৰি দিলোঁ, বৰ্তমান আহি আছোঁ। ৰাতি মটৰচাইকেল চলাবলৈ বৰ বেয়া, যিহেতু তোমাৰ হেলমেটটো মই গ্লাছখন তোমাৰ বৰ ভাল নহয় বিশেষকৈ, আৰু গ্লাছখন মাৰিলে তোমাৰ ধূলিবাকতি নোসোমায়, আৰু ঢেৰ পোক উৰিছে। আৰু যিহেতু গ্লাছখন ওপৰত উঠাই ল'ব আছে, তো মই চলাবলৈ বৰ বেয়া হৈছে। ব'লকচোন চাই যাওঁ ভিডিঅ'ভাগ। এয়া হৈ গ'ল লখিমপুৰ গণেশ মন্দিৰ। ওম গণেশ বাবা। বৰ্তমান আহি মই মেনেহা দলং পালোঁহি। মেনেহা দলং দেখিছোঁ কিমান সুন্দৰ, তাত লাইট জ্বলি থাকে। আৰু যিহেতু ইয়াত দেখা পোৱা যায় বহুত ডেকা ল'ৰা আৰু ডেকা ছোৱালীবিলাক ইয়াত বহি থাকে। কি কৰে কিন্তু বুজি নাপাওঁ, প্ৰায় 8টা বাজিবলৈ হৈ গৈছে সময়। তেওঁলোক কিন্তু ইয়াত বহি মেলি কেনেকৈ যোৱাকে বহি কথা পাতি থাকে, কি কৰে নাজানো। কিন্তু আপোনালোকে জনাবচোন তেওঁলোকে কি কৰিব ইয়াত বহি থাকে। তেওঁলোকৰ ঘৰত মাক দেউতাক নাই নেকি? বাৰু মোৰ দৰকাৰ নাই একচুৱেলি, হ'লেও আপোনালোকক জনাইছোঁ। আপোনালোকে জনাবচোন তেওঁলোকে কি কৰিবলৈ বহি থাকে যদি জানে। বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। যদি আপোনালোকে ভিডিঅ'ভাগ চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক যেন আগবঢ়াই লৈ যায়। আৰু ইয়াতে ভিডিঅ'ভাগ সমাপ্ত কৰিছোঁ। জয় আই অসম।